নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত বিগ ব্ৰেকিং নিউজ আন এক অভিলেখ কোভিড-19ত আক্ৰান্ত হ'ল এইবাৰ 60 জন লোক ৰাজ্যত পুনৰ 60 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হৈছে কামৰূপ মহানগৰৰ 41 জন হোজাই 9 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আনহাতে মৰিগাঁৱৰ 5 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত কৰোনাত আক্ৰান্ত হৈছে দৰঙৰ আন 4 জন লোক ইফালে কামৰূপৰো এজন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াকে লৈ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 774 জনলৈ বৃদ্ধি পালে আজি দিনটোত কৰোনাত আক্ৰান্ত হ'ল 92 জনকৈ লোক সোমবাৰৰ ধাৰাবাহিকতা অব্যাহত আছে সোমবাৰৰ দিনটোত সৰ্বাধিক 154 জন লোক আক্ৰান্ত হৈছিল কোভিড-19ত মঙলবাৰৰ দিনটোত 127 জন লোক আক্ৰান্ত হৈছিল কোভিড-19ত আৰু আজি 92 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত পুৱাৰ ভাগত 4 জন দুপৰীয়া 18 জন আৰু এই মুহূৰ্তত কোভিড-19ত একেলগে আক্ৰান্ত হোৱাৰ খবৰ 60 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আমি জনাইছো কামৰূপ মহানগৰ জিলাৰ 41 জন হোজাই 9 জন মৰিগাঁৱৰ 5 জন দৰঙৰ 4 জন আৰু কামৰূপৰ এজন মুঠ 60 জনৰ দেহত কোভিড-19 চিনাক্ত কৰা হৈছে কিছু সময় পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য আৰু ইয়াকে লৈ ৰাজ্যত 774 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু আজিৰ দিনটোত বৃদ্ধি হ'ল 92 জন কোভিড-19 আক্ৰান্ত মেঘালয়ৰ ভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে চলাইছে সংহাৰ বিশেষকৈ জয়ন্তীয়া পাহাৰ জিলাত ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ মেঘালয়ত মুখলধাৰ বৰষুণ অসমত বিভীষিকা প্ৰথমেই চাওক এই দৃশ্যলৈ এই পথছোৱালৈ মন কৰি থাকক ৰব দৃষ্টি আঁতৰাই নিনিব চাওক প্ৰবল জলস্ৰোতত উটি গ'ল এই পথছোৱা কামৰূপ জিলাৰ বকুৰ চুকুনিয়াপাৰা হাহিম সংযোগী পথৰ উলুপাৰাত ঘটিল এই ঘটনা সম্প্ৰতি বিচ্ছিন্ন হৈ পৰিছে এই পথছোৱাৰ যাতায়াত মেঘালয়ৰ পৰা নামি অহা পানীৰ প্ৰকোপ বৃদ্ধি হোৱাৰ ফলতেই বকুৰ বিভিন্ন অঞ্চল বুৰ গৈছে পানী বুৰ গৈছে বকু আৰক্ষী থানা বন বিভাগৰ কাৰ্যালয়ো লকডাউনৰ মাজতে ধাৰাসাৰ বৰষুণ আৰু মেঘালয়ৰ পৰা নামি অহা পানীৰ বাবে আহুকালত ভুগিছে বকুৰ বহুকেইখন গাঁৱৰ বাসিন্দা এইবাৰ এই দৃশ্যলৈ মন কৰক মেঘালয়ৰ গাৰোপাহাৰ পানীয়ে নষ্ট কৰিছে অসমৰ হেজাৰ হেজাৰ বিঘা ধান খেতি অসম মেঘালয় সীমান্তৱৰ্তী মানকাচৰৰ পূৰ্বাঞ্চল আৰু দক্ষিণ শালমৰাৰ শালকাটা বালাডবা ধেনাৰপতি গাঁও পঞ্চায়তৰ অধীনত থকা হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত কেৱল অসমতেই নহয় প্ৰচুৰ বৃষ্টিপাতে মেঘালয়তো আনিছে ব্যাপক দুৰ্যোগ খহিছে পাহাৰৰ মাটি বানত বুৰিছে পথাৰ চাওক মেঘালয়ৰ ক্ষয়ক্ষতিৰ এক চমুৱা ভাগ বহি গৈছে পথ ঘৰৰ ওপৰতো পৰিছে পাহাৰৰ মাটি এয়া পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ দৃশ্য ইতিমধ্যে মেঘালয় প্ৰশাসনে ৰেড এলাৰ্ট জাৰি কৰিছে জিলাখনত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা আমফানৰ পিছত আন এক বৃহৎ সম্ভাৱ্য বিপদ পাকিস্তান সীমান্তদি ভাৰতত প্ৰৱেশ 3 কিলোমিটাৰ দীঘল কাকতি ফৰিঙৰ জাক পূব আফ্ৰিকাত ধ্বংসলীলা চলোৱাৰ পিছত এইবাৰ ভাৰতত শস্যপথাৰ উচন হোৱাৰ আশংকা কৰা হৈছে মহামাৰী ধুমুহা তাৰ পিছত কি এইবাৰ আৰু এক ভয়ংকৰ সম্ভাৱ্য বিপদ দেশত দেখা দিব খাদ্য নাটনিয়ে নিমিষতে উদং হৈ পৰিব শস্যপথাৰ আহি আছে কাকতি ফৰিং কোলা কাকতি ফৰিং নাখগৈ পূব আফ্ৰিকাত ধ্বংসলীলা চলাই ভাৰত পালেহি কাকতি ফৰিং ইটোৰ পিছত সিটো বিপদ
কৰোনা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়লৈকে থাকিলে এই কাকতি ফৰিঙৰ জাকটোৰ বংশবৃদ্ধি দুগুণ হোৱাৰ আশংকা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰাত্মক কোভিড-19ত আক্ৰান্ত চৰাইদেউৰ এটি কণমানি। হাৰিয়ানাৰ পৰা পিতৃ মাতৃৰ সৈতে গুৰগাঁৱৰ পৰা বাছেৰে আহিছিল এবছৰীয়া ৰিয়ান। 5 দিনৰ পূৰ্বে কোভিড-19 পজিটিভ বুলি চিনাক্ত হৈছিল শিশুটিৰ পিতৃ ভাস্কৰ লাহন। বহিৰাজ্যৰ পৰা ককা আইতাকৰ ওচৰলৈ উভতি আহি জীৱনৰ অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে এবছৰীয়া ৰিয়ান। কণমানি ৰিয়ানৰ আশু আৰোগ্য কামনা কৰি ছ'চিয়েল মিডিয়াত বিভিন্নজনে জনাইছে প্ৰাৰ্থনা। এই কণমানিটিৰ দেহত ধৰা পৰিছে কোভিড-19 ভাইৰাছ। শিশুটিৰ পিতৃ ভাস্কৰ লাহনে পত্নী আৰু পুত্ৰৰ সৈতে হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা বাছেৰে আহি অসমৰ চৰাইদেউৰ সোণাৰীৰ বাঁহবাৰী গাঁৱৰ নিজা বাসগৃহলৈ ঘূৰি আহিছিল হেঁপাহেৰে। 5 দিনৰ পূৰ্বে কোভিড-19 পজিটিভ বুলি চিনাক্ত হোৱা ভাস্কৰ লাহনক চৰাইদেউ জিলা প্ৰশাসনে সোণাৰীৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ পিছতেই এইবাৰ কোভিড-19 পজিটিভ পোৱা গ'ল কণমানি ৰিয়ানৰ গাতো। চৰাইদেউ জিলা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰে নিশাই মাতৃপুত্ৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ 108 এম্বুলেন্স সেৱাৰে প্ৰেৰণ কৰা হয়। এই দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ অহাৰ পিছতেই ছ'চিয়েল মিডিয়াত অজস্ৰজনে এই তিনিজনীয়া পৰিয়ালটোৰ আৰোগ্যৰ বাবে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সোণাৰীৰ পৰা হানসিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে দুৰ্ভাগ্যই লগ এৰা নাই বোকাখাৰৰ বন্তি শইকীয়াক। নিজৰ চিকিৎসাৰ বাবে গৈ ইটোৰ পিছত সিটো দুৰ্যোগৰ সন্মুখীন হৈছে মহিলাগৰাকী। কোভিড-19ত আক্ৰান্ত হ'ল দ্বিতীয়বাৰৰ বাবে। চিকিৎসাৰ বাবে গৈ মৃত্যু হৈছিল স্বামী অজিত শইকীয়াৰ। দুৰ্ভাগ্যই লগ এৰা নাই বন্তি শইকীয়াক। নিজৰ চিকিৎসাৰ বাবে গৈ ইটোৰ পিছত সিটো দুৰ্যোগৰ সন্মুখীন হৈছে মহিলাগৰাকী। কোভিড-19ত আক্ৰান্ত হ'ল দ্বিতীয়বাৰৰ বাবে। চিকিৎসাৰ বাবে 10 মাৰ্চত দিল্লীলৈ গৈছিল বোকাখাটৰ মহিলাগৰাকী। স্বামী অজিত শইকীয়াৰ মৃত্যু হৈছিল কোভিড-19ত আক্ৰান্ত হৈ দিল্লীতেই। শইকীয়া দম্পতীসহ কোভিড-19ত আক্ৰান্ত হৈছিল কংকনজ্যোতি বৰা নামৰ যুৱকজনো। বন্তি শইকীয়া আৰু সহযোগী কংকনজ্যোতি বৰাক 22 মেত এখন ইনোভা গাড়ীৰে চৰকাৰী উদ্যোগত অনা হৈছিল বোকাখাটলৈ। দিল্লীৰ পৰা অহাৰ পিছতে কোৱাৰেণ্টাইনত ৰখা হৈছিল কহৰাৰ প্ৰশান্তি লজত। কোৱাৰেণ্টাইনত থকা বন্তি শইকীয়াক ইতিমধ্যেই JMCHলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কোভিড-19ত প্ৰথম আক্ৰান্ত ব্যক্তিৰ নিগেটিভ হোৱাৰ পিছত পুনৰ আক্ৰান্ত হোৱাৰ হয়তো দেশৰ ভিতৰত বন্তি শইকীয়াই প্ৰথম। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ উৎপত্তিস্থল ইউহানতো সংঘটিত হৈছিল এনে ঘটনা। কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ব্যক্তি পুনৰ আক্ৰান্ত হৈছিল কোভিড-19ত। আৰু বন্তি শইকীয়াৰ ক্ষেত্ৰতো ঘটিল একেই ঘটনা। বন্তি শইকীয়াৰ স্বাস্থ্য বৰ্তমান সুস্থ হৈ আছে, তেওঁ একো তেনেকুৱা প্ৰব্লেম নাই। তথাপিও যিহেতু তেওঁ এগৰাকী কেঞ্চাৰ ৰোগী হয়, তো সেইকাৰণে আমি তেওঁক যোৰহাট মেডিকেল কলেজত চিফ্ট কৰিম। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বছৰটোৰ প্ৰথমটো বানত ৰাজ্যত সংহাৰ। বৰ্তমানলৈকে বানৰ কবলত পৰিছে 9খন জিলা। প্ৰথমটো বানত বৰ্তমানলৈকে ক্ষতিগ্ৰস্ত হৈছে 2 লাখ লোক। পৰকি উপায়েৰে সাজু থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন জিলাৰ উপায়ুক্তলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। ইফালে সাহায্য বিতৰণত কেলেংকাৰী নকৰিবলৈ সকিয়নি মুখ্যমন্ত্ৰী সোণোৱালৰ। বান সাহায্য বিতৰণত উপায়ুক্তক চকু ৰাখিবলৈ নিৰ্দেশ। চিকিৎসকৰ নিৰীক্ষণত থাকিব আশ্ৰয় শিবিৰ। আশ্ৰয় শিবিৰৰ কাষত কোৱাৰেণ্টাইন কেম্প নিৰ্মাণৰ পৰামৰ্শ। শিশুৰ বাবে উপযুক্ত ঠাইত কোৱাৰেণ্টাইন কেম্প সজাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। ইফালে বান পৰ্যালোচনা বৈঠকৰ অন্তত এইখিনি কথা ঘোষণা কৰে মুখ্য সচিবে। খানাপাৰা ষ্টাফ কলেজত অনুষ্ঠিত হয় বৈঠক। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বান পৰিস্থিতিক লৈ কৰা হয় আলোচনা।
আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফ্লাডৰ ওপৰত এখন ৰিভিউ মিটিং লৈছিলে আমাৰ চৰকাৰী সকলো ডিপাৰ্টমেণ্টৰ মানুহ অফিচাৰ্ছ প্ৰেজেণ্ট আছিলে আপোনালোকে গম পাইছে অলৰেডি আমাৰ ষ্টেটত আজি 9খন ডিষ্ট্ৰিক্টত ফ্লাড এফেক্টেড হৈছে প্ৰায় 2 লাখৰ ওচৰা-ওচৰি মানুহ ফ্লাড এফেক্টেড হৈছে তাৰে কিছুমান মানুহ অলৰেডি ৰিলিফ কেম্পত আহিছে আৰু কিছুমান মানুহ ৰিলিফ চেণ্টাৰৰ পৰা তেওঁলোকক খাদ্য যোগান ধৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছিলে যে যিবিলাক থাণ্ডাৰ ষ্টৰ্মৰ কাৰণে যিবিলাক মানুহ এফেক্টেড হয় সেইবিলাকৰ এডভান্স যিটো ছিগনেলিং প্ৰচেছ সেইটোৰ যোগেদি মানুহক যাতে গম পাব পাৰে তাৰ ব্যৱস্থা আমি কৰি আছোঁ সেইটো কৰা হৈছে আৰু দ্বিতীয়তে যিবিলাক এৰিয়াত প্ৰব্লেম আছে সেই সমস্যাখিনিত আমি হাতত ল'বলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে গম পাইছে যে ক'ভিডৰ কাৰণে কিছুমান আমি SOP এখন ডিষ্ট্ৰিক্টবিলাকক কৈ দিছিলোঁ আৰু সেই SOP মতে যে ছ'চিয়েল ডিষ্টেঞ্চ যাতে কেম্পবিলাকত মেইনটেইন কৰা হয় সেইটোৰ কাৰণে আমি ইনষ্ট্ৰাকশ্যন দিছোঁ আৰু যি জেগাত কেম্প হয় সেই কেম্পৰ ওচৰত যদি প্ৰয়োজন সাপেক্ষে তাত যাতে কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰভিজন যাতে ৰাখিব পৰা যায় সেইটো ব্যৱস্থা কৰিবলৈ কোৱা হৈছে চাইল্ড ফ্ৰেণ্ডলি এৰিয়া এটা ৰেডি কৰি ৰাখিবৰ কাৰণেও কোৱা হৈছে কিছুমান ঠাইত আপোনালোকে গম পাইছে কালি গোৱালপাৰাত লক্ষীপুৰৰ ফালে যোৱা এটা ৰাস্তা প্ৰায় 60-70 মিটাৰ মানৰ ব্ৰিজ হৈছে সেইটো PWDক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যাতে তেওঁলোকে সেইটো ইমিডিয়েটলি ৰিপেয়াৰ কৰিব পাৰে আৰু ইয়াৰ উপৰিও বাকী ঠাইত য'ত মাথাউৰি বা এনেকুৱা ধৰণৰ ব্ৰিজ হোৱাৰ সম্ভাৱনা আছে সেইবিলাকত ৰাইজৰ সহযোগত আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কোৱা হৈছে তেওঁলোকে যাতে পৰ্কুপাইন বা বস্তা এনেকুৱা ধৰণৰ লৈ সেই এৰিয়াবিলাক যাতে বন্ধ ৰাখিব পাৰে গোলাঘাটৰ চিকিৎসালয়ত নিশা উত্তেজনা কোভিড-19 চিকিৎসালয়ত খোৱাৰ অনুপযোগী খাদ্য যোগান ধৰাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় একাংশ ৰোগীয়ে বিছনা এৰি বাহিৰলৈ ওলাই যোৱাৰ চেষ্টা চলায় গোলাঘাটৰ চিকিৎসালয়ত নিশা উত্তেজনা কোভিড-19 চিকিৎসালয়ত খাবৰ অনুপযোগী খাদ্য যোগান ধৰাত অভাৱনীয় পৰিস্থিতি নিশা একাংশ ৰোগীয়ে বিছনা এৰি বাহিৰলৈ ওলাই যোৱাৰ চেষ্টা চলাইছিল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোভিড-19 চিকিৎসালয়ত ৰাতিৰ আহাৰ যোগানৰ পিছতেই সৃষ্টি হয় এই হুলস্থুলীয়া পৰিৱেশৰ ৰোগীসকলক আধা সিজা ভাত যোগান ধৰাত ক্ষোভিত হৈ পৰে একাংশ ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে মুঠ 83 জন ৰোগী আধা সিজা ভাত যোগানৰ কথা স্বীকাৰ কৰিছে কৰ্মচাৰীও জানা হলগে জানা আমি বনাই দিম বুলি কৈছোৱে হুলস্থুল কৰিব নালাগে আমি তো দিনটো কষ্ট কৰি আছোঁ তো আমি বিজানা দি আমি আকৌ বনাই আছোঁ আকৌ ফোন কৰিছোঁ বনাই আছোঁ আজি দুপৰীয়া পৰা ডিম দিছোঁ ভাত দিছোঁ দাইল দিছোঁ ৰাতি এইটো নিৰামিষ ভাত দিছোঁ দাইল দিছোঁ ইফালে যি সময়ত লকডাউনৰ ফলত এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰজনে সেই সময়ত খাদ্য যোগানক কেন্দ্ৰ কৰি চিকিৎসালয়ৰ ভিতৰ চৰাত এইদৰে একাংশ ৰোগীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে গোলাঘাটৰ পৰা ইউনুছ আলী নিউজ 18 অসম নৰ্থ ইষ্ট কৰিমগঞ্জৰ ঝেৰঝেৰী গাঁৱত জঘন্য কাণ্ড কেইবাজনো পুৰুষে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী মহিলাক আৰু এই নৃশংস ঘটনাৰ পাছতেই আৰক্ষীৰ জালত পৰিল 7টা নৰপিশাচ নিৰ্মম ঘটনা এগৰাকী মহিলাৰ ওপৰত বৰ্মতা ওলাল এপাল পুৰুষ হাতে হাতে লাঠি
অসহায় মহিলাগৰাকীক প্ৰহাৰ কৰিছে নিৰ্মমভাৱে। কোৰ মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই এইকেইটা কাপুৰুষে। আক্ৰমণৰ বলি হোৱা মহিলাগৰাকীৰ সৈতে আছে এজন পুৰুষ। পুৰুষজনকো হাত ভৰি বান্ধি যেই যেনেকৈ পাৰে চৰ কোৰ লাঠি মাৰিছে উন্মত্ত যুৱকৰ দলটোৱে। কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ জেৰজেৰি গাঁৱৰ ঘটনা এয়া। এই মহিলাগৰাকী স্বামীহাৰা। মহিলাগৰাকীৰ বিৰুদ্ধে আছে পৰপুৰুষৰ সৈতে সম্বন্ধ থকাৰ অভিযোগ। আৰু মহিলাগৰাকীৰ সৈতে একেলগে পুৰুষজনক পাই এনেদৰেই নিৰ্মমভাৱে অত্যাচাৰ চলালে একে গাঁৱৰে কেইটামান উদণ্ড। এগৰাকী অসহায় মহিলাক চৰ কোৰ লাঠি সোধাই চলালে নিৰ্মম অত্যাচাৰ। ঘটনাৰ পাছতে অত্যাচাৰৰ বলি হোৱা মহিলাগৰাকীয়ে গোচৰ তৰে ৰাজাপীৰছা থানাত। আৰক্ষীয়ে ভিডিঅ' ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে অসহায় মহিলাৰ ওপৰত বৰমতা ওলোৱা 7টা দুৰ্বৃত্তক। গ্ৰেপ্তাৰ দুলাল উদ্দিন, আব্দুল আজিম, ৰকিবুল হক, ছাদুদ্দিন নামৰ 4জনৰ লগতে আন 3জনক। বৰ্তমান আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। ঘটনাটোৱে লজ্জানত কৰা স্থানীয় লোকৰ দাবী দোষীক বিহক কঠোৰতম শাস্তি। মানে যেভাবে এই ম্যাটারে নির্যাতন করা হয়েছে, যারা উপযুক্ত যারা নির্যাতন করছে তারা উপযুক্ত শাস্তি হোক, এটা আমরা প্রশাসনের কাছে আবেদন করি। আর কিন্তু আমরা চাই আর এই জিনিসটারে অন্তত পক্ষে এটার খুব ব্যবস্থিত আমরা প্রশাসন এটা আমরা দাবি জানাইছি, এমনকি আমার বিধায়কের কাছে আমরা এই দাবিটা জানাইছি যেন আমরা এটা সুব্যবস্থাটা আমরা পাই। যারা দোষী আছে তারা এই মানে কোর্টের যে আইন অনুসারে এরা খুব সঠিক একটা বিচার হোক। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। বছৰৰ প্ৰথমটো বানতে কক বকাইছে $16 channels, 15 languages, 26 states, 1,200 plus reporters, 60. COVID-19 তথা কৰোনা ভাইৰাছে সংহাৰী ৰূপ লোৱা বিশ্বৰ প্ৰায়বোৰ দেশতে এতিয়া নতুনকৈ কৰোনাৰ সংক্ৰমণ ঘটা নাই। কিন্তু তাৰ বিপৰীতে ভাৰতত ক্ৰমে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ স্থান এতিয়া চতুৰ্থত আৰু ভাৰতত প্ৰতিদিনে 5ৰ পৰা 6,000কৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 1.5 লাখৰ সীমা। শেহতীয়াকৈ প্ৰতিদিনে বৃদ্ধি পাইছে 5-6 হাজাৰকৈ। বিগত 24 ঘণ্টাত বৃদ্ধি পায় 6,500 কৰোনা আক্ৰান্ত। বৰ্তমান প্ৰায় 1,52,000ৰে আক্ৰান্তৰ সংখ্যাৰ দিশেৰে বিশ্বৰ 10ম স্থানত আছে ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, স্পেইন, ব্ৰিটেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছতে ভাৰত। প্ৰথম অৱস্থাত কৰোনাই সংহাৰ চলোৱা চীন, ইটালী, আমেৰিকা, স্পেইনত এতিয়া নতুনকৈ সংক্ৰমণ ঘটা নাই। বৰ্তমান দ্ৰুত সংক্ৰমণ ঘটাৰ ক্ষেত্ৰত শীৰ্ষত আছে মেক্সিকো। 24 ঘণ্টাত 3,455 গৰাকী সংক্ৰমণ ঘটা মেক্সিকোত মুঠ আক্ৰান্তৰ সংখ্যা 74,560 গৰাকী। মেক্সিকোৰ পিছতে বিগত 24 ঘণ্টাত 2,147 গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে ব্ৰাজিল। 1,446 গৰাকীৰে তৃতীয় স্থানত আছে পাকিস্তান।
আৰু বিগত 24 ঘণ্টাত 1083 গৰাকী কৰোনা আক্ৰান্তৰ সংখ্যাৰে চতুৰ্থ স্থানত আছে ভাৰত। পাকিস্তানত মুঠ আক্ৰান্তৰ সংখ্যা 59,151 গৰাকী। দেশখনত বৰ্তমানলৈ কোভিড-19 আক্ৰান্ত হৈ মৃত্যু ঘটিছে 1446 গৰাকী লোকৰ। ভাৰতত বৰ্তমানলৈ কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 4346 গৰাকী। বিগত 24 ঘণ্টাত মৃত্যু ঘটিছে প্ৰায় 170 গৰাকী লোকৰ। দেশৰ ভিতৰত 52,000ৰো অধিক লোকৰ সংক্ৰমণেৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। 17,000ৰো অধিক লোকৰ সংক্ৰমণেৰে দ্বিতীয় স্থানত আছে তামিলনাডু। 31 মেত অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউন। হয়তো কেন্দ্ৰৰ বিপৰীতে ৰাজ্যসমূহে নিৰ্ধাৰণ কৰিব নতুন নীতি নিয়ম। এতিয়া সকলোৰে এটাই চিন্তা, প্ৰথম অৱস্থাত কৰোনাই সংহাৰ চলোৱা বিশ্বৰ বিভিন্ন দেশৰ পৰা কৰোনাৰ সংহাৰ অন্ত পৰাৰ সময়ত লকডাউনৰ অন্তিম পৰ্যায়ত ভাৰতে কেনেদৰে প্ৰতিহত কৰে কৰোনা ভাইৰাছৰ সংক্ৰমণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাম মাজুলী, এগৰাকী যুৱক। সংগীতেই নিচা আৰু পেচা যুৱকজনৰ। পিছে লকডাউনে সলাই পেলালে মাজুলীৰ জীৱনৰ গতিপথ। লকডাউনৰ ফলত অথন্তৰ নামিছে বহুজনৰ জীৱনলৈ। আৰ্থিক সংস্থাপনৰ বাট বিচাৰি বহুজনে বিচাৰি লৈছে বিভিন্ন বাট। দেশজুৰি এতিয়া লকডাউন আৰু লকডাউনৰ মাজতে বহুতে হেৰুৱাইছে নিজৰ কৰ্ম আৰু তাৰ মাজতে এক অনন্য নিদৰ্শন দাঙি ধৰিছে মহানগৰীত এগৰাকী শিল্পীয়ে। এওঁৰ নাম মাজুলী সোণোৱাল, ঘৰ যোৰহাটত। পেচা আৰু নিচাত এগৰাকী সংগীত শিল্পী। মাজুলী সোণোৱালৰ কথা আৰু সুৰত কণ্ঠ দিছে শিল্পী জুবিন, দীক্ষুকে ধৰি বহু শিল্পীয়ে। পিছে লকডাউনৰ ফলত মাজুলীৰ দৰে এনে বহু শিল্পীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। জীৱিকাৰ তাৰণাত এইবাৰ সংগীত চৰ্চা এৰি মাজুলীয়ে আৰম্ভ কৰিছে জীৱিকাৰ নতুন পন্থা। দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পিছৰে পৰা মহানগৰীৰ নবীন নগৰত মাজুলীয়ে আৰম্ভ কৰিছে মাংস বিক্ৰী। বহুত আশা কৰি থাকোঁ আৰু এইটোৰ পৰা আমি চলোঁ, যিহেতু বছৰটো চলোঁ। বিহুৰ লগত যিহেতু আমি জড়িত, বাহিৰৰ প্ৰগ্ৰামবোৰতো যাওঁ। এইবাৰ সকলোবোৰ আমাৰ শেষ হৈ গৈছে, মানে ক'তো গেডাৰিং যিহেতু নিষিদ্ধই, সেইকাৰণে আমি প্ৰগ্ৰাম চগ্ৰাম কৰিব পাৰোঁ। তাৰ বাবে আমাৰ কিছুমান আৰ্থিকভাৱে অকণমান সমস্যাত ভুগিলোঁ। বিকল্প স্বৰূপে মই এই ৰাস্তাটো অৱলম্বন কৰিলোঁ। ভাবিলোঁ হাত সাৱটি যদি ৰুমতে সোমাই থাকোঁ তেতিয়াতো নহ'ব, গাঁঠি ধনটো অলৰেডি শেষ হৈছে, তো সেই ব্ৰইলাৰ কটাৰ হেৰিটো আৰম্ভ কৰি দিলোঁ। দুৰ্দশা আৰু প্ৰত্যাহ্বানৰ মাজতে মাজুলীয়ে নিউজ 18ৰ কেমেৰাৰ সন্মুখত গালে নিজৰ কথা আৰু সুৰ দিয়া এফাকি বিহু। নামত ভোগৰ বিহু ভোগালী পাৰ কৰিলোঁ, বিহু বুলি মানুহজনীক একো দিব নাপালোঁ। নাচনী ঐ এতিয়া লাগিছে ভয়, কৰোণাৰ বাবে বহাগীও যেন এলাগী নহয়। মাজুলীয়ে লোৱা পন্থা আৰু আদৰ্শ আন 10জনৰ বাবেও প্ৰেৰণাদায়ক হৈ ৰওক। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। চীন ভাৰতৰ সীমা সমস্যাই দেশ দুখনৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত কৰা অনুচিত। লাডাখৰ চীন ভাৰত সীমান্ত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে এই মন্তব্য কৰিলে ভাৰতস্থিত চীনৰ ৰাষ্ট্ৰদূত চান ৱেং ডঙে। লক্ষণীয়ভাৱে যুদ্ধবাজ চীনে সীমান্তত সেনা সঞ্চালন কৰাৰ পিছতে ভাৰতেও সেনা নিয়োজিত কৰিছে। বিগত সময়ছোৱাত চীনে কেইবাবাৰো LAC অতিক্ৰম কৰাত দুই দেশৰ সৈন্যৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হৈছিল আৰু তাৰ পিছতেই চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰে। সীমান্তৰ পৰিস্থিতি অধিক অৱনমিত হোৱাৰ পিছতেই বিষয়টোক লৈ তৎপৰ হৈ পৰে মোদী চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ পৰ্যালোচনাও কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, NSA অজিত ডোভালে LACৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। চৰকাৰৰ মতে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে লাডাখৰ 1 পৰা 3 কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ সীমাত প্ৰৱেশ কৰিছিল। ভাৰতে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে চীনৰ সেনাৰ সঞ্চালন নিৰীক্ষণ কৰি আছে। ভাৰতে লেহত থকা সেনাৰ 3টা ডিভিজন লাডাখলৈ প্ৰেৰণ কৰিছে। ভাৰত চীন সীমান্ত লাডাখৰ জজিলা পাছত উপস্থিত থকা নিউজ 18ৰ সাংবাদিক মুফতিয়ে জনাব শেহতীয়া তথ্য।
Well, we are standing at the Zojila Pass, and you will see that army is lugging up a lot of things, some artillery pieces as well as the ration and food, and they're going towards the Ladakh. In fact, I will show you the place where they will turn from towards Ladakh, and that's the corner where you see the Zojila Pass. Once they cross it, and you're directly into the Union Territory of Ladakh. Clearly, you will see also a lot of trucks. These are the oil tankers, these are the trucks which are being taken to Ladakh. These are not essentially good times for the army, given that what is happening on the line of actual control, with China resorting to kind of a build-up that one has never seen. Now there are talks that there's some 10,000 troops, Chinese troops, who have tried to come and intrude into the Indian territory, mainly in Galwan River Valley and then Pongong Lake. This is an area around the lake, although we know that 2/3 of it is under the control of China and 1/3 is Indian territory. That said, clearly the Indian side has said that they always favoring the doctrine of engaging and not confronting with the Chinese army, and it seems that it's a long haul, given that if you talk about Doklam, it took some 72 days for the Indian army to convince the Chinese that they need to go from that area. Same kind of a strategy we are picking up from army sources would be employed here also, although since yesterday we have seen slew of meetings taken, including the one that was taken by Prime Minister, wherein the NSA and the 3 service chiefs were there. But clearly the Indian response will come, and it will not be one of militaristic approach, but one of engagement. So talking and talking, that is what government of India is going to adopt, as the army you can see has started to move into Ladakh. This could be a normal supply of the army, the regular movement of the army into Ladakh, or for that matter, this is kind of a build-up that is happening on our side. Nothing can be said with surety, but clearly from the Indian side also, we're seeing some kind of a response, although that response is calibrated. দিনটোৰ শিৰোনামত খন্তেক সময়ৰ বাবে লৈছো এটি বিৰতি। বছৰৰ প্ৰথমটো বানতে কক বকাইছে 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বাৰিষা আহিলে কপি উঠে মৰিগাঁৱৰ লাহৰীঘাটবাসীৰ বুকু। বাৰিষা আৰম্ভ হোৱাৰ লগে লগে মৰিগাঁৱৰ লাহৰীঘাটত সৃষ্টি হৈছে ভয়াৱহ পৰিৱেশৰ। নিতৌ চপৰে খহিবলৈ লৈছে ব্ৰহ্মপুত্ৰৰ পাৰ, আৰু তাৰ সমান্তৰালকৈ বানৰ আশংকাত এতিয়া ভুগিছে লাহৰীঘাটবাসীয়ে। বুধবাৰে লাহৰীঘাটত বান আৰু খহনীয়াৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মৰিগাঁৱৰ অগ্নি আপতকালীন সেৱা আৰু ভাৰতীয় সেনাৰ দল। উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ দলটোৱে মৰিগাঁৱৰ লাহৰীঘাট, ভেড়াগাঁও, মায়ঙকে ধৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। আমি মৰিগাঁও অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰৰ পৰা আজি আমি এই যিখিনি লাহৰীঘাট বুলি নহয়, গোটেই মৰিগাঁও ডিষ্ট্ৰিক্ট আমি বানৰ কবলি যিখিনি এফেক্টেড এৰিয়া, ফ্লাড এফেক্টেড এৰিয়া, সেইখিনি আমি পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। আৰু আমি প্ৰত্যেক বছৰে আমি উদ্ধাৰ কাৰ্য চলাই আছোঁ। এবাৰো প্ৰয়োজন সাপেক্ষে য'ত যেনেকৈ যাব লাগে আমি উদ্ধাৰ কাৰ্য চলাই যাবলৈ আমি সম্পূৰ্ণ সাজু আছোঁ। কালাপাহাৰৰ টিবি হাস্পতাল কৰোনা আক্ৰান্তৰে হাউচফুল। কালাপাহাৰৰ টিবি হাস্পতালত চিকিৎসাধীন হৈ আছে 121 গৰাকী কৰোনা আক্ৰান্ত ৰোগী। ইফালে MMCHৰ পিছত ৰোগীৰ বিচনা পূৰ্ণ হ'ল কালাপাহাৰৰ টিবি হাস্পতালত, আৰু এতিয়াৰে পৰা গুৱাহাটীৰ কৰোনা আক্ৰান্তৰ নতুন ঠিকনা হ'ব সোণাপুৰ চিভিল হাস্পতাল। হাউচফুল MMC হাস্পতাল, হাউচফুল যক্ষ্মা চিকিৎসালয়। মাত্ৰ 5টা দিনতে কৰোনা ৰোগীৰে পূৰ্ণ হ'ল টিবি হাস্পতাল। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা।
সোমবাৰৰ দিনটোত ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল 1.5 শতাধিকলৈ। মঙলবাৰৰ দিনটোত ৰাজ্যত কোভিড-19 আক্ৰান্ত চিনাক্ত হ'ল 134 জন। কিন্তু মাত্ৰ 5 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 22 গৰাকী, যাৰ ফলত গুৱাহাটীৰ মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ পিছত 119 গৰাকী কৰোনা ৰোগীৰে সম্পূৰ্ণ হ'ল কালাপাহাৰৰ যক্ষ্মা চিকিৎসালয়। MMCHৰ পিছত কৰোনা ৰোগীৰে পূৰ্ণ হ'ল ৰাজ্যিক যক্ষ্মা চিকিৎসালয় আৰু এতিয়াৰ পৰা কৰোনা ৰোগীৰ নতুন ঠিকনা হ'ব সোণাপুৰ ৰাজ্যিক চিকিৎসালয়। হয়, এতিয়াৰে পৰা গুৱাহাটীৰ কৰোনা আক্ৰান্ত ৰোগীৰ নতুন ঠিকনা হ'ব সোণাপুৰ ৰাজ্যিক চিকিৎসালয়। চিকিৎসালয়খনত আছে 121খন বিচনা। আনহাতে বৰ্তমান অৱস্থাত MMCHত চিকিৎসাধীন হৈ আছে 120 জন ৰোগী। আৰম্ভণিৰে পৰা MMCHত কোভিড-19 আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল 143 গৰাকী। তাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে 23 গৰাকী ৰোগীক। আমাৰ ওচৰত এতিয়া 119 জন আছে। আমাৰ 23টা ডিচাৰ্জ দিছে। টোটেল এডমিটেড পেচেণ্টছ 142। এই আজিকালিৰ ভিতৰত আৰু চাওঁ, ৰিপৰ্টছৰ কাৰণে ৰৈ আছোঁ। যদি ৰিপৰ্টছ ভালে ভালে আহে, নেগেটিভ আহে, তেতিয়া 28 বা 30 জনলৈকে আমি ছুটি দিম, 28 জনমান দিম। তো আমি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ ইমান। আজি এটা 8 ডে চেম্পল আহিব, তাৰপিছত কাইলৈ আৰু এটা বেচৰ আহিব, তাৰপিছত 2 দিন পিছত আৰু এটা বেচৰ আহিব। তো সেইটো কৰিলে আমি মষ্ট প্ৰবলি এবাউট 80-90% আমাৰ পেচেণ্টছ আমি চেষ্টা কৰিম। একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান আছে 21 গৰাকী কোভিড-19 আক্ৰান্ত। চিকিৎসালয়খনৰ পৰা সুস্থ হৈ যাবলৈ দিয়া হৈছে 9 জন ৰোগীক। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ লগতে মহানগৰীৰ কেইবাখনো হাস্পতালক ঘোষণা কৰা হৈছে কোভিড চিকিৎসালয়। কৰোনা ৰোগীৰ চিকিৎসাৰ বাবে জালুকবাৰীস্থিত আয়ুৰ্বেদিক মহাবিদ্যালয় সাজু কৰি তোলা হৈছে। মহাবিদ্যালয়খনৰ চিকিৎসালয়ৰ পুনৰ নিৰ্মাণৰ কাম অব্যাহত আছে যদিও 1 জুনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। মহাবিদ্যালয়খনত প্ৰায় 100 জন কোভিড-19 ৰোগীক চিকিৎসা প্ৰদান কৰা হ'ব। বুধবাৰে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভূগৰ্ভৰ পৰা নিৰ্গত হৈছে তিনিচুকীয়াত নমাইছে নিৰ্গত হোৱা গেছে আতংক। অইল ইণ্ডিয়া লিমিটেড খনন কাৰ্য চলোৱাৰ সময়তে নিৰ্গত হৈছে গেছ আৰু বিপদৰ আশংকাত এতিয়া ঘৰ এৰি পলায়ন বাঘজান গাঁওবাসীৰ। গেছ বিস্ফোৰণ, তিনিচুকীয়াৰ বাঘজান গাঁৱত হাহাকাৰ। বাঘজানৰ অইল কেম্পৰ পৰা গেছ নিৰ্গত হৈ চানি ধৰিছে সমগ্ৰ অঞ্চলটো। গেছ বিস্ফোৰণ ঘটা দেখিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অইল কেম্পৰ বিষয়া কৰ্মচাৰীয়ে। ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ঘৰ এৰি পলাইছে বাঘজান গাঁৱৰ বহু লোকে। অইল ইণ্ডিয়া লিমিটেডে খনন কাৰ্য চলাই থকা অৱস্থাতে গেছ নিৰ্গত হৈ সংঘটিত হয় গেছ বিস্ফোৰণ। আৰু এই গেছ বিস্ফোৰণত ত্ৰাসিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। অহৰহ নিৰ্গমন ঘটা গেছ নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী। অঞ্চলটোত হ'ব পৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাই আছে অগ্নি নিৰ্বাপক বাহিনীয়ে, কিন্তু সক্ষম হোৱা নাই পুৱাৰে পৰা হোৱা গেছ নিৰ্গমন ৰোধ কৰাত। একে সময়তে দুৰ্ঘটনাৰ আশংকাত স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাঘজানত জিলা প্ৰশাসনে মোতায়েন কৰিছে আৰক্ষীৰ লোককো। বাঘজানত যি অইল খাদৰ পাইপলাইন বহোৱা আছে, এই অইল খাদত আজি এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। ৰাতিপুৱা 10মান বজাত ভাত খাব বহিছিলোঁ, ভাত খাব বহুতে কিবা এটা আৱাজ শুনিলোঁ, শুনি বাহিৰত ওলাই চাইছোঁ, এনেকুৱা গেছটো দেখিলোঁ। এতিয়া গেছ নিৰ্গমনৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ থলুৱা উদ্যোগীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ধেমাজিৰ 5 জন যুৱকে। লকডাউনৰ মাজতে ধেমাজিত গঢ় লৈ উঠিল LED বাল্ব প্ৰস্তুত কৰা উদ্যোগ। 4 জন যুৱকক লগত লৈ থলুৱা LED বাল্ব প্ৰস্তুত কৰা উদ্যোগটো গঢ় দিছে দীপেন টাইডে। লকডাউনৰ মাজতে এক আশাৰ বতৰা।
গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ প্ৰয়াসেৰে ধেমাজিৰ মাছখোৱা জোৰকটাত লকডাউনৰ সময়ত গঢ় লৈ উঠিল LED বাল্ব প্ৰস্তুত কৰা উদ্যোগ। বহুজাতিক কোম্পানীৰ দৰে 18 মাহৰ গেৰেণ্টিযুক্ত LED বাল্ব প্ৰস্তুত কৰাৰ বাবে দীপেন টাইট নামৰ যুৱকজনে আন 4জন যুৱকৰ লগত লগ হৈ গঢ়ি তুলিলে বাল্ব প্ৰস্তুত কৰা উদ্যোগটো। বহিৰাজ্যৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আনি ঘৰতে গঢ়ি তোলা LED বাল্বৰ এই সৰু উদ্যোগটোলৈ এতিয়া ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ অহা আৰম্ভ হৈছে। LED বাল্ব প্ৰডাকশ্যন কৰোঁ। মাৰ্কেটত অন্য ব্ৰেণ্ডৰ নিচিনাকৈ আমি এই LED বাল্বটোকো ৱাৰেণ্টি বা গ্যাৰাণ্টি সহকাৰে আমি বিক্ৰী কৰিব পাৰোঁ। 18 মাহ গেৰাণ্টিযুক্ত বাল্বটোক প্ৰডাকশ্যন কৰিবলৈ আমি ৰ' মেটেৰিয়েলছবিলাক বাহিৰৰ পৰা আনিব লগা হয়। লকডাউনত কৰ্মহীন হৈ পৰা যুৱকসকল সংকটৰ সন্মুখীন হোৱাৰ সময়ত দীপেন টাইডৰ এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। ধেমাজিৰ পৰা মন বিকাশ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাই মুৰাঝাৰত স্বয়ম্ভু সাংবাদিকক গ্ৰেপ্তাৰ। ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল স্বয়ম্ভু সাংবাদিক হাছিবুদ্দিন তালুকদাৰ। দীৰ্ঘদিন ধৰি বিভিন্নজনৰ পৰা ধন দাবী কৰি আহিছিল এই স্বয়ম্ভু সাংবাদিকজনে। ফেচবুক সাংবাদিক, অসমলোকৰ ফেচবুক সাংবাদিক। প্ৰশ্ন নকৰিব, ফেচবুকৰ স্বত্বাধিকাৰী জোকাৰবাগে সাংবাদিক নিযুক্তি দিলে নেকি আকৌ? এই জনা স্বয়ম্ভু সাংবাদিকে ফেচবুকত খোলে বিভিন্ন নিউজ চেনেলৰ নামত ফেচবুক পেজ আৰু বিভিন্ন ভিডিঅ' বনাই ধনী মানুহক কৰে ব্লেকমেইলিং। ইজি মানি কালেকশ্যনত নমা এই লুঙিধাৰী স্বয়ম্ভু সাংবাদিক পিছে এইবাৰ আৰক্ষীৰ জালত। হোজাইৰ মুৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে গ্ৰেপ্তাৰ কৰিলে এই স্বয়ম্ভু সাংবাদিক হাছিবুদ্দিন তালুকদাৰক। একাংশ সাংগপাংগক লৈ অবৈধ কাঠফলা মিল, চোৰাং গৰু বেপাৰী আদিৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এই হাছিবুদ্দিনৰ বিৰুদ্ধে। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। মোৰ মাক সহায় কৰক, নেপালত আবদ্ধ অসমৰ এগৰাকী যুৱতীৰ কাতৰ আহ্বান। কিন্তু কিহৰ বাবে ৰাইজক সহায়ৰ আহ্বান জনালে অসমৰ যুৱতীগৰাকীয়ে? যদি কোনোবাই পাৰে মোক হেল্প কৰি দিয়ক। মই এতিয়া ঘৰ যাব নোৱাৰিছোঁ, ঘৰ যাবও নোৱাৰিছোঁ, এতিয়া মাক ঠিক কৰিবও নোৱাৰিছোঁ। মোক সহায় কৰক, মোৰ মাক সহায় কৰক, এগৰাকী যুৱতীৰ কাতৰ অনুৰোধ। লকডাউনৰ আগতে মই মাক লৈ নেপালত আহিছিলোঁ চকু দেখাবলৈ। এতিয়া চকু দেখাওঁতে মোৰ চকুত দেখুওৱা হ'ল, বাট মাৰ এটা বেমাৰ হৈ গ'ল। লকডাউনৰ পূৰ্বে চকু চিকিৎসাৰ বাবে নেপাললৈ গৈছিল তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ অম্বিকা দেৱী নামৰ এগৰাকী মহিলা। লগত গৈছিল মহিলাগৰাকীৰ কন্যা সংগীতা চেত্ৰীও। কিন্তু লকডাউনৰ বাবে তাতে আবদ্ধ হৈ পৰিল মাতৃকন্যা। ইয়াৰ মাজতে পেটৰ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰিল অম্বিকা দেৱী নামৰ মহিলাগৰাকী। চিকিৎসকে মহিলাগৰাকীৰ কন্যা সংগীতা চেত্ৰীক জনোৱা মতে পেটৰ ভিতৰত স্তন হৈ ফাটি যোৱা বুলি জনোৱাৰ লগতে চিকিৎসাৰ বাবে প্ৰায় 3 লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব বুলিও জনাইছে, যাৰ বাবে এতিয়া দৰিদ্ৰ পৰিয়ালটো নিৰুপায় হৈ পৰিছে। দৰিদ্ৰ পৰিয়ালটোৰ লগত অটল অমৃত আঁচনিৰ কাৰ্ড আছে যদিও সেই কাৰ্ড নেপালৰ চিকিৎসালয়ত গ্ৰহণযোগ্য নহয়। দুৰ্ভগীয়া মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে মহিলাগৰাকীৰ কন্যা সংগীতা চেত্ৰীৰ লগতে আত্মীয়ই। মাৰ এটা বেমাৰ হৈ গ'ল, পৃথকস্থলীত ষ্টন হ'ল, তাৰ বাবে এতিয়া মাক হস্পিটেলতে ৰখা হৈছে। বহুত ডাঙৰ ষ্টনটো ডাঙৰ হোৱাৰ পিছতে ফুটি গৈছে আৰু নলাত য'তে ত'তে হৈ গৈছে। এতিয়া সেইটো অপাৰেশ্যন কৰিবলৈ মোক প্ৰায় 3 লাখ টকা লাগে। ঘৰ যাবও নোৱাৰিছোঁ, এতিয়া মাক ঠিক কৰিবও নোৱাৰিছোঁ। যদি কোনোবাই পাৰে হেল্প কৰি দিয়ক, এয়া মোৰ মা। ডিগবৈৰ পৰা ৰীণা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাত লকডাউনে বাধা দিব পৰা নাই একাংশক। তলাবন্ধাৰ মাজতো ঘৰৰ পৰা ওলাই আহি জলপ্ৰপাতত জল কেলি যুৱক যুৱতীৰ। ক'ত এই দৃশ্য চাওঁ আহক। জলপ্ৰপাত, বিনন্দীয়া প্ৰকৃতি,
উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপতে আছে প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ। লকডাউনৰ সীমাবদ্ধতায়ো স্থানীয় লোকক বান্ধি ৰাখিব পৰা নাই অপৰূপ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা। উত্তৰ গুৱাহাটীৰ বৰপাকা হঠাৎ আবিৰ্ভাৱ হ'ল এই জলপ্ৰপাতৰ। জলপ্ৰপাতক লৈ সকলোৰে মাজত কৌতূহল, আৰু কৌতূহল দবাব নোৱাৰি বহুজনে আহিছে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। মনৰ আনন্দতে জলকেলি কৰিছে বহুজনে। পৰিৱেশটো খুবেই ধুনীয়া আৰু ভবাই নাছিলোঁ যে আমাৰ ওচৰত ইমান ধুনীয়া মানে জাগা আছে আৰু মানে ভবাই নাছিলোঁ। খুবেই ভাল লগা পৰিৱেশ। আমাৰ লোকেল এৰিয়াত এনেকুৱা পৰিৱেশ আৰু ঠিকেই আছে, ভাল বহুত ভাল লাগিছে। আমাৰ এনেকুৱা আমি আগতে শ্বিলঙত গৈছিলোঁ, এইটো বন্ধু আমি ওচৰতে পাইছোঁ এতিয়া, তো বহুত ভাল লাগিছে। গ্ৰীষ্মৰ দিনত জলপ্ৰপাতৰ শীতল আমেজ ল'বৰ বাবেই বহুতেই ৰাওনা হয় চুবুৰীয়া ৰাজ্য মেঘালয়লৈ। কিন্তু এইবাৰ লকডাউনে বন্দী কৰি ৰাখিছে সকলোকে। তেনে সময়তে উত্তৰ গুৱাহাটীত আবিৰ্ভাৱ হৈছে এটা নতুন জলপ্ৰপাতৰ। কোনোমতেই কম নহয় এই জলপ্ৰপাতৰ সৌন্দৰ্য। এইবাৰ আৰু জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ মেঘালয়লৈ যাব নালাগে। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালৰ সমীপতে আপুনিও উপভোগ কৰিব পাৰিব জলপ্ৰপাতৰ সৌন্দৰ্য। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো আন এটি বিৰতি। বছৰৰ প্ৰথমটো বানতেই কক বকাইছে $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. লকডাউনত এগৰাকী শিল্পীৰ ব্যতিক্ৰমী শিল্পকৰ্ম। কৰোনাৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰা মন্ত্ৰী হিমন্তক কৃতজ্ঞতা জ্ঞাপন কৰি চক পেঞ্চিলত খোদিত কৰিলে মন্ত্ৰী হিমন্তৰ প্ৰতিচ্ছবি। মন্ত্ৰী হিমন্তৰ লগতে আঁকিলে শংকৰ গুৰুজনা আৰু কবিগুৰুৰো প্ৰতিচ্ছবিও। লকডাউনৰ সময়ছোৱাত এগৰাকী নীৰৱ শিল্পী তথা টেট শিক্ষক ৰঞ্জন শইকীয়াৰ ব্যতিক্ৰমী শিল্পকৰ্ম। লকডাউনৰ বাবে গৃহতে আবদ্ধ থকা বলুকা শিল্পী তথা টেট শিক্ষক ৰঞ্জন শইকীয়াৰ নিৰ্লক শিল্পকৰ্মই সকলোকে মোহিত কৰিব। শিল্পীজনে এইবাৰ চক পেঞ্চিলত খোদিত কৰিলে কৰোনা যোদ্ধা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি। কৰোনা মহামাৰীৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা ৰাইজৰ সেৱা কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাই শিল্পী ৰঞ্জনে চক পেঞ্চিলত মন্ত্ৰী হিমন্তৰ প্ৰতিচ্ছবি খোদিত কৰিলে। চক পেঞ্চিলত আজি প্ৰায় 2013-14 চনৰ পৰাই মই কাম কৰি আছোঁ, চকমাটিৰ ভাস্কৰ্য তৈয়াৰ কৰি আহিছোঁ। তাৰ ভিতৰত এতিয়া বৰ্তমান মোৰ প্ৰায় 150 মান মজুত আছে, মই মানে এক্সিবিশ্যন কৰিব পৰাকৈ। শেহতীয়াকৈ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এটা ভাস্কৰ্য নিৰ্মাণ কৰিছিলোঁ। আচলতে তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে ভাৰতৰ আৰু অসমৰ বিশিষ্ট যিসকল ব্যক্তি আছে, নমস্য যিসকল ব্যক্তি আছে, তেওঁলোকৰো মই ইয়াত ভাস্কৰ্য খোদিত কৰিছোঁ। কেৱল ইমানেই নহয়, লকডাউনৰ প্ৰতীকী তলাচাবিও এডাল চক পেঞ্চিলতে খোদিত কৰিলে শিল্পীগৰাকীয়ে।
ইয়াৰ উপৰি তেওঁ চক পেঞ্চিলতে খোদিত কৰিলে মহাপুৰুষ শংকৰদেৱ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আদিকে ধৰি বহু মহান ব্যক্তিৰ প্ৰতিচ্ছবি। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী ব্যৱসায়ীৰ মহানুভৱতা। কামৰূপৰ 1000 লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰি দিলে এগৰাকী ব্যৱসায়ীয়ে। অসম আৰোগ্য নিধিলৈ ব্যৱসায়ীগৰাকীয়ে প্ৰদান কৰিলে 5 লাখ টকা। লগতে ব্যৱসায়ীগৰাকীৰ ঘোষণা, চিকিৎসালয় নিৰ্মাণৰ বাবে দান কৰিব 10 বিঘা ভূমি। এগৰাকী ব্যৱসায়ীৰ মহানুভৱতা। কামৰূপৰ 1000 লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰি দিলে এগৰাকী ব্যৱসায়ীয়ে। অসম আৰোগ্য নিধিলৈ ব্যৱসায়ীগৰাকীয়ে প্ৰদান কৰিলে 5 লাখ টকা। লগতে ব্যৱসায়ীগৰাকীয়ে ঘোষণা কৰিলে চিকিৎসালয় নিৰ্মাণৰ বাবে 10 বিঘা ভূমি প্ৰদান কৰাৰ কথা। বাইহাটা চাৰিআলিৰ এই ব্যৱসায়ীগৰাকীৰ নাম কনক ডেকা। বহিৰাজ্যৰ পৰা উভতি অহা লোকসকলক কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনক সকাহ দিবলৈ আগবাঢ়ি আহিছে কামৰূপ জিলাৰ বিশিষ্ট ব্যৱসায়ীগৰাকী। ব্যৱসায়ী কনক ডেকাই কমলপুৰ সমষ্টিৰ ভাহাকাজানত থকা 5000 বৰ্গফুটৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠান কোৱাৰেণ্টাইন কেন্দ্ৰ গঢ়ি তোলাৰ বাবে কামৰূপ জিলা প্ৰশাসনক প্ৰদান কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰায় 1000 লোকক সুন্দৰভাৱে থাকিব পৰাকৈ বিচনা আৰু শৌচালয় নিৰ্মাণ কৰিছে। কোৱাৰেণ্টাইন চেণ্টাৰৰ কাৰণে মোৰ এটা চাংচাৰীস্থিত নিজৰ ফেক্টৰী প্ৰিমাইচিছ আছিল, সেইটো মই গভৰ্ণমেণ্টক 3-4 মাহৰ কাৰণে ফ্ৰীলি প্ৰভাইড কৰিছোঁ। আৰু তাৰ উপৰিও চৰকাৰে যদি ক'ভিড হস্পিটেলৰ কাৰণে কিবা আৰ্জেঞ্চি থাকে জেগা হিচাপে মই 10 বিঘা মাটি দিম বুলি অলৰেডি ডিষ্ট্ৰিক্ট প্ৰশাসনক মই কৈ দিছোঁ। কোৱাৰেণ্টাইন চেণ্টাৰটো কিমান বহল? সেইটো এপ্ৰক্সিমেটলি চাইজৰ ফালৰ পৰা মই ক'ব নোৱাৰিম, তাত কিন্তু 1000মান মানুহ মোটামুটি থাকিব পাৰিব আমাৰ হিচাপত। ইয়াৰ লগতে ব্যৱসায়ীগৰাকীয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰিছে 5 লাখ টকা। কৰোনা চিকিৎসালয় নিৰ্মাণৰ বাবে প্ৰয়োজন হলে 10 বিঘা ভূমি চৰকাৰলৈ প্ৰদান কৰিব বুলিও ব্যৱসায়ীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। মই মোৰ সামৰ্থ্য অনুযায়ী চৰকাৰক আৰোগ্য নিধিত টকা 5 লাখ দিছিলোঁ। তাৰ বাদেও মই 10 বিঘা মাটি গভৰ্ণমেণ্টক কৈছোঁ যে যদি হস্পিটেল বনায় আপোনালোকক মই দিবলৈ ৰেডি আছোঁ। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত বানৰ তাণ্ডৱ। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ জিলাই জিলাই বানৰ সংহাৰী ৰূপ। মাজুলীত সত্য হ'ল নিউজ 18ৰ আশংকাই। মাজুলীৰ কাকৰিকটা গোৱালগাঁৱত ছিগিল মথাউৰি শ্লুইচ গেট। ইফালে গোৱালপাৰা ৰংজুলিৰ কায়স্থপাৰাত বাঢ়নী পানীত উটি গ'ল এজন কলেজীয়া ছাত্ৰ। আৰু এই ৰিপৰ্ট আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। বাঢ়নী পানী প্ৰবল সোঁতত ছিঙিল মথাউৰি। এই দৃশ্য মাজুলীৰ। মাজুলী কাকৰিকটা গোৱালগাঁৱত ছিগিল মথাউৰি শ্লুইচ গেট। বাঢ়নী পানী ইতিমধ্যে ভাঙি নিয়া দেখিবলৈ পোৱা গৈছে আৰু দেখুৱাইছোঁ মই এনেধৰণে শ্লুইচ গেটৰ ওপৰৰ পৰা হেঁচা আৰু ইয়াৰ ফলত হ'ব পৰা বিপদৰ সম্ভাৱনা ব্যক্ত কৰি নিউজ 18এ প্ৰচাৰ কৰিছিল বাতৰি। নিউজ 18ৰ বাতৰি সত্য প্ৰতিপন্ন কৰি এইদৰে পানীৰ প্ৰবল সোঁতে ছিঙি নিয়ে শ্লুইচ গেট। অনেক পৰিৱেশৰ সৃষ্টি হ'ল। মাজুলী কাকৰিকটা গোৱালগাঁও নামনি মাজুলীৰ 40খনৰ অধিক গাঁও কৃষকলৈ আহিছে ভাবুকি। জলসম্পদ বিভাগৰ দায়িত্বহীনতা আৰু ঠিকাদাৰৰ গাফিলতিৰ ফলতে ৰাইজে জীয়াতু ভুগিব লগা হৈছে বুলি অভিযোগ উঠিছে। মাজুলী ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ গাফিলতি আৰু প্লাছ ঠিকাদাৰ ৰঞ্জন কুটুমৰ গাফিলতিত আমি আজি এটা বানৰ তাণ্ডৱ দেখিবলৈ পাইছোঁ। আনহাতে ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। প্ৰতি ঘণ্টাত 8 চেণ্টিমিটাৰকৈ বৃদ্ধি জলস্তৰ। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 47.79 মিটাৰ। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা 49.68 মিটাৰ। 8-9 চেণ্টিমিটাৰকৈ বাঢ়ি আছে। যোৱাকালি ৰাতিপুৱা আছিলে
47.63 মিটাৰ আৰু আজি বৰ্তমান আছে 47.88 মিটাৰ। বৰপেটাৰ সৰ্থেবাৰীতো বানৰ তাণ্ডৱ। প্ৰথমটো বানতে বুৰিল সৰ্থেবাৰী। বুঢ়াদিয়া নৈ বাঢ়নি পানীয়ে বুঢ়ালে সৰ্থেবাৰীত বতীয়া অঞ্চল। একাধিক লোকৰ বাসগৃহৰ ভিতৰত এককাল পানী। বুঢ়াদিয়া নদীৰ মথাউৰিটো আমাৰ বন্ধা হোৱা নাই। টিহুল সীমা সংযোগী পথ বনোৱাৰ কাৰণে আমাৰ এইটো সমস্যা হৈছে। বানত বুৰ গ'ল হাজোৰ ভৈৰাটোল্লাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি। হাজোৰ ৰাজচক্ৰ অন্তৰ্গত বৰ্ণি, শনিয়াদি, আধিয়াৰপাৰা, মেলিকিপাৰা আদি বিস্তীৰ্ণ অঞ্চল জলমগ্ন। তথা হাজাৰ হাজাৰ কৃষিভূমি বিনষ্ট হৈছে। বৰ্তমান পানীৰ তলত আছে ধান খেতিসমূহ। নলবাৰীত বুঢ়াদিয়াৰ মথাউৰি ছিঙি যোৱাত সৃষ্টি হৈছে তাণ্ডৱৰ। ইফালে নলবাৰীত জিলা কাৰাগাৰো বানৰ কবলত। জিলা কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ লগতে কাৰাগাৰৰ কৰ্মচাৰী আৱাসগৃহত সোমাল পানী। আমাৰ এই জেলখনৰ অৱস্থা আজি নহয়, আজি বহু বছৰ আগৰ পৰা হৈ আছে। এইটো আমাৰ লিখিতভাৱে ওপৰ মহলক প্ৰতি বছৰেই জনাই থকা হৈছে। বানত বুৰিল তিনিচুকীয়া, বাৰেগুৰি, গৰিয়াটিং বৃহত্তৰ অঞ্চল। মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে প্লাবিত হ'ল ন অঞ্চল। বাতৰি